পোনপ্ৰথমে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আজি মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত আমাৰ বাঘপুৰী এলেকাত আজি মনচুৰীয়া অনাথ আশ্ৰম মাদ্ৰাছাত এখন ৰাজহুৱা ধৰ্মসভা আছিল। সেই ৰাজহুৱা ধৰ্মসভাৰ ভিতৰত আজি আমাৰ ধৰ্ম হিচাপত 4জন হাফেজক ইয়াতে দস্তৰবন্দী দিয়া হৈছে আৰু ইয়াতে আমাৰ বিশিষ্ট অতিথি হিচাপত ইয়াতে উপস্থিত আছিল আমাৰ ডক্টৰ আখতাৰুল হাজৰিকা ডাঙৰীয়া। আৰু ইয়াতে ওয়াজ নসিহত কৰাৰ পিছত 4জন ল'ৰাক পাগুৰি প্ৰদান কৰা হ'ল। লগতে আমি সকলোৱে একত্ৰিত হৈ আমি ইয়াতে আলোচনা কৰি ওয়াজ নসিহত চলি আছে যে আমি কিভাৱে সমাজখন উন্নত কৰিব পাৰিম আৰু তাৰ লগতে আমি সমাজৰ পৰা ড্ৰাগছ, মদ, ভাং, জুৱা, তাছ যিখিনি আছে, চাইল্ড মেৰেজ, বাল্য বিবাহ, গোটাই বস্তু আমি কেনেকৈ আমাৰ সমাজৰ পৰা নাইকিয়া কৰিব পাৰোঁ সেই হিচাপত আজি ইয়াতে বক্তব্য প্ৰদান কৰা হৈছে। এতিয়ালৈ বক্তব্য চলি আছে। সকলোৰ তাত মই বিনম্ৰভাৱে অনুৰোধ কৰিম, ইয়াৰ জৰিয়তে অসমত যিকোনো এটা জলসা বা ধৰ্মীয় সভা যিবিলাক জাগাত হয়, মই অনুৰোধ কৰিম যে এটা আলেম হ'লেও যাতে এই মদ, ভাং, ড্ৰাগছৰ বিৰোধ যাতে তেওঁলোকে 5 মিনিটকৈ হ'লেও বক্তব্য যাতে দিয়ে, যাতে আমাৰ অসমৰ পৰা সেইখিনি বস্তু আমি নাইকিয়া কৰিব পাৰোঁ। সেইখিনিয়ে মোৰ কোৱা কথা আছিল। লগতে মোৰ ডক্টৰ আখতাৰুল হাজৰিকা ডাঙৰীয়া আছে, তেখেতক মই 2 আষাৰ কোৱাৰ কাৰণে অনুৰোধ জনালোঁ। আজি আমি যথেষ্ট পৰিমাণে আনন্দিত হৈছোঁ। এইকাৰণে আনন্দিত হৈছোঁ কাৰণ এখন অনাথ আশ্ৰমৰ পৰা ইতিমধ্যে পবিত্ৰ কোৰআন শ্বৰীফ মুখাস্ত কৰি তেওঁলোকে হাফিজ হিচাপে নিজৰ চিনাকি লাভ কৰিলে আৰু ইয়াৰ লগে লগে তেওঁলোকক জেনেৰেল এডুকেশ্যন দিয়া হৈছে আৰু তেখেতলোকে এতিয়া ইয়াৰ পৰা গৈ অহা বছৰৰ ভিতৰত তেওঁলোকে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। এইটো আচলতে খুব পজিটিভ চাইন হয়, কাৰণ সমাজখনত ধৰ্মীয় শিক্ষাৰ লগতে যিটো জেনেৰেল শিক্ষা আছে সেই শিক্ষাকো একে সমানে প্ৰাধান্য দিয়া হৈছে আৰু এয়া কৰা উচিত। আমি বিচাৰোঁ যে এখন মাদ্ৰাছাৰ পৰা ভৱিষ্যতে এজন ডিচিৰ জন্ম হওক, এজন এছপিৰ জন্ম হওক, এজন IAS IPSৰ জন্ম হওক, এই কথাটো আমি বিচাৰোঁ। সেইকাৰণে আমি মুছলমান সমাজে বিশেষকৈ মাদ্ৰাছাত পঢ়া ছাত্ৰ ছাত্ৰীক জেনেৰেল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে। আজি আমি মনচুৰীয়া যিখন অনাথ আশ্ৰম আছে আৰু তাত হাফিজিয়া মাদ্ৰাছা এখনো আছে, ইয়াতে আহিছিলোঁ। এওঁলোকৰ আজি আমি অসমীয়াত যদি ক'ব যাওঁ শিক্ষান্ত সমাৰোহ হৈছে। যিসকল ইয়াৰ পৰা পাছ কৰিছে দস্তাৰবন্দী তেওঁলোকক দিয়া হৈছে। যথেষ্ট ভাল অনুষ্ঠান হৈছে আৰু যথেষ্ট মানুহৰ সমাগম হৈছে আৰু এইটো সঁচাকৈয়ে ভাল কথা, কাৰণ কেৱল এখন ধৰ্মীয় সভাই নহয়, ইয়াত মদ, ভাং, ড্ৰাগছ আৰু সমাজৰ এক অন্য ব্যাধি বাল্য বিবাহৰ বিৰুদ্ধেও সজাগতা চলোৱা হৈছে। সেয়া সঁচাকৈয়ে যথেষ্ট ইতিবাচক দিশ। আজিৰ তাৰিখত অনাথ আশ্ৰম চলোৱাটো ইমান সহজ কথা নহয় আৰু এওঁলোকে ইমান সাহসেৰে এই আশ্ৰমখন চলাই আছে। এওঁলোক সঁচাকৈয়ে ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। তেওঁলোকক যিমান ধন্যবাদ দিলেও শেষ হৈ নাযায়। এতিয়া আমি শুনিবলৈ পাইছোঁ যে চলাওঁতে অলপ অসুবিধা হৈ আছে, গতিকে ৰাইজে ইয়াত সহযোগ কৰিব লাগে আৰু বিশেষকৈ চৰকাৰ আৰু প্ৰশাসনে অনাথ আশ্ৰমখনত সহযোগিতা আগবঢ়াব লাগে। তেতিয়াহে এই অনুষ্ঠানখন ভৱিষ্যতে ধুনীয়াকৈ জীয়াই ৰাখিব পৰা যাব।